যেতিয়া ঘটনাটো সংঘটিত হৈছিল তাৰ পিছত আনায়াতুল ওয়াদুদৰ হৈতে তুমি ঘটনাটোৰ যেতিয়া মৃগাংক আৰু প্ৰজ্ঞা হস্পিটেললৈ তেওঁক লৈ গৈছিল নংপো সিভিল হস্পিটেললৈ নম্ৰতা তেতিয়া তোমালোক গুৱাহাটীলৈ গুচি আহিছিলা বুলি এটা অভিযোগ উঠিছে আৰু গুৱাহাটীলৈ তোমালোক গুচি আহিছিলা সেইটো সঁচা কথা গুৱাহাটীলৈ তোমালোক কিয় গুচি আহিব লগা হ'ল তোমালোকে হস্পিটেললৈ নিয়াৰ পৰিৱৰ্তে যদি তোমালোকে সেই গাড়ীখনেৰে কিবা কৰি হস্পিটেললৈ লৈ গলাহেঁতেন তেতিয়ালে হয়তো নম্ৰতাৰ মৃত্যু নহ'লহেঁতেন অকণমান সোনকালে তেওঁ পালেগৈহেঁতেন কিবা এটা চিকিৎসা কৰিব পাৰিলেহেঁতেন কিয় তাৰ পৰিৱৰ্তে তোমালোক গুৱাহাটীলৈ গুচি আহিব লগা হ'ল ডিভাইডাৰৰ পৰা উঠি গৈছে আৰু গাড়ীখন মানে উঠাই কেনে আকৌ নিব পৰা অৱস্থাত নাছিলে আৰু তেতিয়াতে এওঁলোকে গাড়ী এখন বেলেগ ৰখাই কেনে উঠাই বেলেগ মানে তাইক লৈ গ'ল আৰু সেইখন গাড়ীত তাৰপিছত তাৰে লোকেল মানুহে আমাক হেল্প কৰা নাছিল তাৰপিছত আমি ভাবিলোঁ গাড়ীখন বহুত বেছি বেয়াকৈ হেৰি হৈ গ'ল আমি সেইকাৰণে ভয় খাই কেনে মানে তাতে কিন্তু আমি পলোৱা নাছিলোঁ ভয় খাই আচলতে আমি আহিছিলোঁ কিন্তু আমি ৰাস্তাত ইহঁতৰ লগত কণ্টেক্টত আছিলোঁ যে আমি এনেকৈ গৈ আছোঁ বেলেগ এখন গাড়ী লৈ গৈ আছোঁ তাৰপিছত আমি তাতে ৰখিছোঁ বহুত তাৰে লোকেল মানুহক হেল্প খুজিছোঁ বাট কোনো আমাৰ গাত ব্লাড লাগি থকাৰ কাৰণে কোনো হেল্প কৰা নাছিলে তাৰপিছত তাৰে ট্ৰাক ড্ৰাইভাৰ দুজনে গাড়ীখনৰ কিবাকৈ উঠাই কেনে গাড়ীখন ৰাস্তালৈ আনিলে অনাৰ পাছত আমি গ'লোঁ তাৰপিছত আমি এওঁলোকক লাইভ লোকেশ্যনো শ্বেয়াৰ কৰিছোঁ যে আমি গৈ আছোঁ তাৰপিছত আমি এজন বেলেগ তেওঁলোকৰ ড্ৰাইভাৰ এজন মাতি কিনে বেলেগ এখন গাড়ী দি আমি গুচি গৈছোঁ তেওঁলোকৰ ওচৰত নহয় মই এইটো কথা জানিব বিচাৰিম যে আনায়াতুলে তোমাক সেই মুহূৰ্তত কি কৈছিল যে আমি গুৱাহাটীলৈ যাওঁগৈ ব'লা তুমি কৈছা গাড়ীখনত নিব পৰা অৱস্থা নাছিল কিন্তু সেই গাড়ীখন চলাইতো তোমালোক গুৱাহাটীলৈ আহিছিলা গাড়ীখনৰ বেক ছিটটো একদমেই নাছিলে মই কিন্তু তোমালোক যেতিয়া আহিছিলা তোমালোকে গুৱাহাটীলৈ উভতি আহিছিলা তেতিয়াতো সেইখন গাড়ীয়ে চলাই আহিছিলা তুমি কৈছা সেইখন গাড়ীত নিব পৰা ব্যৱস্থা নাছিলে তাৰপিছত আনায়াতুলে তোমাক এনেকুৱাকৈ কিবা কৈছিল নেকি যে আমি ব'লা আমি বাচিব লাগিব আমি গুৱাহাটীলৈ গুচি যাওঁ ইহঁতে হস্পিটেললৈ নিছে আমি পলাব লাগিব বা এনেকুৱা কথা কৈছিল নেকি নাই তেনেকুৱা একোৱে কোৱা নাছিলে তেখেতে কৈছিলে যে আমি যেনেকৈ নহওক হস্পিটেললৈ যাব লাগিব কিন্তু এখন গাড়ী ইয়াতে থ'লে যদি ইয়াৰে লোকেল মানুহে আমাক পাই কেনে যদি আমাক এনেকুৱা এটা কিবা বেলেগ মানে হেৰিত ফচাই দিয়ে আৰু তেতিয়া আমি ভয় খাইছোঁ যে যদি এটা পুলিচ আহি যায় আমাৰ লগত কোনো মানুহ নাই আমি দুটা অকলে আছিলোঁ কাৰণ এওঁলোকে তাইক লৈ হস্পিটেল গুচি আহিলে আমি তেতিয়া বহুত ভয় খালোঁ কাৰণ তেতিয়া লোকেল মানুহ বহুতখিনি জমা হৈ গৈছিলে আমি ভয়তে গুচি আহিছোঁ কিন্তু আমি ভয়ত আহি কেনেও ৰাস্তাতে অলৰেডি আমি মানে কথা পাতি লৈছোঁ যে এখন গাড়ী কিবাকৈ এৰেঞ্জ কৰি দিয়ক আমি আকৌ আহিব লাগিব ইয়াতে হস্পিটেল আনায়াতুলে তোমাক কি কৈছিলে এই যে তোমালোক 50 কিলোমিটাৰ আহিছিলা নংপুৰ চাংলাঙৰ পৰা গুৱাহাটীলৈ 50 কিলোমিটাৰ তোমালোক আহি গুৱাহাটী পাইছা গুৱাহাটীলৈ অহাই গোটেই সময়ছোৱাত আনায়াতুলৰ লগত কেনেকুৱা বাৰ্তালাপ হৈছিল তোমাৰ বাৰ্তালাপ মানে তেখেতে সেইটোৱে কৈছে যে আমি যেনেকৈ নহয় এখন গাড়ী কিবাকৈ থৈ বেলেগ এখন গাড়ীলৈ আমি যাব লাগিব তেওঁ মানে পলায়ন কৰা বা এনেকুৱা ধৰণৰ কোনো কথা ওলোৱা নাছিলে বাছ এইটো কৈছিলে গুৱাহাটী আহি পাইছোঁ বাট মই একজেক্ট সেইখিনি সময়ত মই মানে এনেকুৱা চিটুৱেশ্যনটো ইমান বেয়া আছিল যে মই একজেক্ট মোৰ মনত নাই কোনখিনি জেগাত আছিলোঁ বেলেগ এজন মানুহ আহিছে গাড়ীখন লৈ তেখেতে আৰু বেলেগ এখন গাড়ী লৈ আহি কেনে আমাক তাৰ পৰা ইয়ালৈ লৈ আহিছে আৰু এইখন গাড়ী বেলেগ এজন মানুহে লৈ গৈছে আমাৰ ফেমিলি ফ্ৰেণ্ড হয় তেখেত নম্ৰতা মই এওঁলোকৰ দিৱালী পাৰ্টিত যাওঁতে এদিন দেখা পালোঁ তাৰপিছত নেক্সট ইহঁতৰ এংগেজমেণ্ট পাৰ্টিত গৈছিলোঁ তেতিয়া তাইৰ লগত মই ভালকৈ চিনাকি হৈছিলোঁ আমাৰ 7 মান্থ 8 মান্থ মান হ'ল দিৱালীত মানে ফাৰ্ষ্ট লগ পাইছোঁ বেছি তেওঁলোকৰ লগত চিনাকিটো আনায়াতুল ওয়াদুদৰ জৰিয়তে হয় আনায়াতুল ওয়াদুদ তোমাৰ পুৰণা চিনাকি হয় ঠিক আছে গায়ত্ৰীৰ সৈতে আনায়াতুলৰ তোমাৰ ঘৰুৱা সম্পৰ্ক আছিলে দীৰ্ঘদিনীয়া সম্পৰ্ক আছিলে আনায়াতুল ওয়াদুদ সম্পৰ্কত তুমি কি জানা আনায়াতুল ওয়াদুদৰ লগত তুমি কিমান দিন এনেকৈ ফুৰিবলৈ গৈছা কিমান দিন তুমি আনায়াতুল ওয়াদুদক লগ পাইছা গুৱাহাটীত আনায়াতুল ওয়াদুদৰ যিহেতু ঘৰুৱা সম্পৰ্ক তুমি ঘৰুৱা হেৰি বুলি কৈছা গতিকে তোমাৰ লগত নিশ্চয় সম্পৰ্কটো ভাল হ'ব তেনেকুৱা কিমান কি আনায়াতুল ওয়াদুদক তুমি কাষৰ পৰা পাইছা তেনেকৈতো ঘূৰা ফুৰা তেনেকৈ অকলে সেনেকুৱা একো নাই আমি কেতিয়াবা গ'লে ফ্ৰেণ্ডৰ লগতে যাওঁ সেইখিনিয়ে আৰু বেলেগ সেনেকুৱাকৈ ঘৰুৱা আৰু ঘৰত কেতিয়াবা খা খবৰ লয় ফোন কৰে তেখেত গুৱাহাটীত বেছি নাথাকে কেতিয়াবা আহিলে এনেই খবৰ খাতি লয় যে কেনেকুৱা আছে কি আছে সেইখিনিয়ে আৰু বেলেগ সেনেকুৱা বহুত একো নাই আৰু এই ঘটনাটোৰ পিছতে তোমাৰ ঘৰখনে কি কৈছে তোমাৰ ঘৰৰ মানুহৰ পিতৃ মাতৃৰ কি কথা কি ভাষ্য মই সকলোবোৰ সঁচা কথা কৈছোঁ তো মায়েও সেইটোৱে কৈছে যে যিটো সঁচা পুলিচে যি সোধে সঁচাটো ক'লেই হ'ল কাৰণ মই যিটো কৈছোঁ মই ঘৰতো সঁচাখিনিয়ে কৈছোঁ
তুমি নম্ৰতাৰ লগত পিছৰ চিটত বহি আছিলা হয় সেই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত নম্ৰতা ইমান বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল নম্ৰতাৰ এটা মূৰটোৰ এটা অংশ তেওঁৰ এক প্ৰকাৰ ভাগি যোৱা নিচিনা হৈছে ফটোখন চালে গম পায় তুমি আঘাত পোৱা নাছিলা দুৰ্ঘটনাত ময়ো আঘাত পাইছোঁ আচলতে তাই ছিট বেল্টটো মাৰি আছিলে তাই ছিট বেল্টটো মাৰি থকাৰ কাৰণে যেতিয়া ব্ৰেকটো লাগিলে তেতিয়া তাইৰ দৰ্জাখন ভাঙি গৈছে ন ভাঙি কিনে তাই ইয়াতে সোমাই গৈছে তাই মোক ইয়াতে ধৰিছে ইয়াতে মোক চিন আছে অখৰা তাই ইয়াতে ধৰিছিলে মোক কিন্তু মই উঠাব পৰা নাই কাৰণ মই ব্ৰেকটো মাৰাৰ লগে লগে মই তলত চিটিকি কেনে ড্ৰাইভাৰ চিটৰ তলত পৰি গৈছোঁ মই তেতিয়া মই বহুতখিনি আঘাত পাইছোঁ কিন্তু যেতিয়া মই উঠি কেনে চাইছোঁ তাই পূৰা তেজ হৈ আছে এই তেতিয়া চেঞ্চলেছ হৈ গৈছে এই উঠাই কেনে সি হেৰি কৰি আছে ইফালে মানুহবোৰ জমা হৈ গ'ল তেতিয়া মানে চবে দৰ্জা চৰ্জা খুলি কেনে চালে তাইক উঠাব পৰা নাই কোনো কাৰণ তাই তেতিয়া ফচি গৈছে মানে ছিট বেল্টটো মাৰাৰ কাৰণে আচলতে সেইটো বস্তু হেৰি হ'ল আৰু আনায়াতুলে কি ঘটনাটোৰ পিছত তোমালোকৰ লগত যোগাযোগ কৰিছিলে হয় কি কৈছে আনায়াতুলে তোমাৰ লগততো ঘৰুৱা সম্পৰ্ক আনায়াতুলে কি কৈছে ঘটনাটোৰ পিছত তেওঁ আমাৰ গোটেইকেইজনৰ লগতে আছে গোটেইখিনি লিগেল প্ৰচিডিউৰ যিখিনি আছে গোটেইখিনি আমি পুলিচক সঁচা কথা ক'ম গোটেইখিনিৰ কাৰণে আমাক যিটো এটা মিছা এটা হেৰি দিছে আৰু সেইটোৰ পৰা হেৰি কৰিবৰ কাৰণে আমি যিখিনি সত্য আমি সেইখিনিয়ে ক'ম আমি ভয়ত হয়তো গাড়ীখন লৈ গৈছিলোঁ সেইটো আমি মিছা আৰু কিন্তু আমি ঘূৰি আহি পুলিচক আমি গোটেইখিনি সঁচা কথা কৈছোঁ আৰু তেওঁ আমাৰ লগত গোটেইখিনিতে আছে আৰু ড্ৰাইভাৰক লগ পোৱাটো মিছা ড্ৰাইভাৰ লৈ যোৱাটো মিছা সম্পূৰ্ণ মিছা হয় সেইটো কিন্তু আমি ভয়তে কৈ দিছিলোঁ কিন্তু আমি সেইটো ভুল স্বীকাৰ আমি পুলিচৰ আগত কৰিছোঁ